সিকিউৰিটি ফৰফিট হ'ব। আজি মই ব্ৰহ্মপুৰত জিতু গোস্বামীৰ যে নিৰ্বাচন প্ৰচাৰ কৰিব কাৰণে আহিছোঁ, ইয়াত যিবিলাকৰ আমাৰ কাৰ্বি ইয়াত বসবাস কৰা গোটেই 100% কাৰ্বিবিলাকে ইয়াত দিব। এতিয়া মই ইয়াৰ পিছত বিহালী আৰু বিশ্বনাথ যাম, তাতো প্ৰায় 30,000 মান আমাৰ কাৰ্বিবিলাক আছে আৰু তেখেতসকলৰ অলৰেডি সিদ্ধান্ত লৈছে, খালি মোক নিমন্ত্ৰণ কৰি দেখা কৰিবৰ কাৰণে মই গৈছোঁ। অলৰেডি সিদ্ধান্ত লোৱা হৈ গ'ল যে এবাৰ আমাৰ বিজেপি প্ৰাৰ্থীত পল্লৱ লোচন দাস আৰু জিতু গোস্বামী আৰু যিমানখিনি বিজেপি কেণ্ডিডেট তেওঁলোকৰ কাৰণে আমি প্লেন ডিষ্ট্ৰিক্ট বসবাস কৰা কাৰ্বিসকলৰ সিদ্ধান্ত লোৱা হৈ গ'ল। আৰু পাহাৰতো আপোনালোকে দেখা পাব, আজি পিছত জিকাৰ পিছত আপোনালোকে সুধিব যে তুলিৰাম ৰংহাং কথা যিটো কৈছে ব্ৰহ্মপুৰৰ নিৰ্বাচন প্ৰচাৰ কৰা সময় যে ৰংহাং সমষ্টিত যিমানখিনি লিড হ'ব তাৰ মই 95% মই পাম। এইটো আমি আলাপ আলোচনা কৰাৰ পিছত সেইটো হৈ যাব। দেশৰ বিত্তমন্ত্ৰীগৰাকী স্বামী আজি আচলতে বিৰোধী ঐক্যমঞ্চৰ এগৰাকী প্ৰাৰ্থীক গুৱাহাটীত এইটো মই নাজানো, মই ইমান কনচেনট্ৰেট কৰা নাই আৰু মই খালি আমাৰ যিবিলাকৰ বিজেপি কেণ্ডিডেট জিকাবৰ কাৰণে মই প্ৰচাৰ কৰি আছোঁ। সিহঁতৰ খালি আগতে নন কাৰ্বি কথাটো ওলাইছে আপোনালোকে জানে, আৰু এইবিলাকৰ নন ট্ৰাইবেল বিলাকৰ ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব লাগে, মাটি অধিকাৰ দিব নালাগে, ভোটিং ৰাইট দিব নালাগে, তেওঁ প্ৰচাৰ কৰি আছে। এতিয়া কংগ্ৰেছ আৰু জয়ন্তী কাঠালৈ একেলগ হৈ ভোট দিব নেকি? এক্স-মন্ত্ৰী নন্দিতা গামোচা কি হ'ব? একো কাম নাই, আপোনালোকৰ একো ইফেক্ট নাই। আপোনালোকে জানে তাতে কাৰ্বি আংলঙৰ ডিমা হাছাওতো অপজিশ্যন ছিল, আপোনালোকে জানে এটা কাউন্সিলতো কংগ্ৰেছৰ এমএচিয়ে নাই। কাৰ্বি আংলঙৰ গোটেইকেইটা সমষ্টি এবাৰ কি পদুম খুলিব নেকি? 100%। মানে কাৰ্বি ৰাইজে এতিয়া আপোনালোকৰো মই নিমন্ত্ৰণ কৰিছোঁ, তেতিয়া ৰিজাল্ট দিনত আপোনালোকে আহিব, একেলগে ভাত খাব। মোৰ সমষ্টিত কাৰ্বি আংলংটো মোৰ সমষ্টিত বুলি নহয়, কাৰ্বি আংলংটো আপোনালোকে জানে তাত যিমানখিনি কেণ্ডিডেট আছে কংগ্ৰেছ আৰু বিৰোধী যিবিলাক ইণ্ডিপেণ্ডেণ্ট উঠিছে তেওঁলোকৰ আজি তাৰিখলৈকে তাত সভা পাতিবলৈ তেওঁলোকৰ সুবিধা পোৱা নাই। আজিলৈকে ৰংখাং অকল ৰংখাং সমষ্টিত নহয়, কাৰ্বি আংলং আৰু ডিমা হাছাও টোটেল মিলি 6টা সমষ্টিত, সেই 6টা সমষ্টিত আজিলৈকে বিৰোধী কেণ্ডিডেট বিলাকে আজিলৈকে এনেকা ৰাজহুৱা মিটিং কৰিবলৈ তেওঁলোকক সাহস কৰা নাই আৰু তেওঁলোকে যিটো সভাত পাতিবলৈ তেওঁলোকৰ ঠাইত পোৱা নাই আজিলৈকে। কাৰণ আপোনালোকে জানে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত অসমৰ এটা স্থায়ী শান্তি হৈছে। আপোনালোকে জানে ইয়াত অসমৰ আগতো বহুতো উগ্ৰপন্থী জন্ম হৈছে, কাৰ্বি আংলং আৰু ডিমা হাছাওতো বেছি উগ্ৰপন্থী জন্ম হৈছে, আৰু অসমতো আলফা আছে, আইনা আছে, এনেধৰণৰ আমাৰ বেলেগ বেলেগৰ এক্সট্ৰিমিষ্ট সংগঠনবিলাক জন্ম হৈছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত সকলো মিলিটেন্টছ গ্ৰুপৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে, পিচ এগ্ৰিমেণ্ট। কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত যিমানখিনি মিলিটেন্ট গ্ৰুপছ আছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি হৈছে। যেতিয়া অসমৰ স্থায়ী শান্তি হ'ব তেতিয়া ডেভেলপমেণ্ট কামবিলাকক পূৰণ হয়। আপোনালোকে দেখা পাইছে ইয়াত কোনোবা জাতি জনগোষ্ঠীৰ লগত সংঘাত দেখা পাইছে নেকি? যে অসমত কোনো জাতি জনগোষ্ঠীৰ লগত আজি তাৰিখলৈকে সংঘাত কৰা নাই। যিমানখিনি বাংলাদেশী মুছলিমৰ ইয়াত ইলেকশ্যন হৈছে আজিলৈকে কোনো প্ৰটেষ্ট কৰাই নাই, আৰু তেওঁলোকৰ জানে আমি বাংলাদেশীৰ পৰা আহি ইয়াত আমি বেদখল কৰি আছো। গতিকে আজি আপোনালোকে চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি সংস্থাপন, নিৰ্বাচনৰ আগতে তেওঁ 1 লাখ চাকৰি দিম কৈছে, দিছে 1,68,000 প্লাছ, এবাৰ 2 লাখ প্ৰতিশ্ৰুতি দিছে। আৰু যিটো চাকৰি দিছে আপোনালোকে জানে কোনো টকা পইচা লেনদেন নোহোৱাকৈ আৰু এপইণ্টমেণ্ট পাইছে, দুখীয়া দৰিদ্ৰ পৰিয়ালবিলাকৰ BPL ফেমিলিও পাইছে। গতিকে যিটো মানুহে শান্তি বিচাৰে, মানুহে ডেভেলপমেণ্ট বিচাৰে, মানুহে সংস্থাপন বিচাৰে, এইটো কাৰণে ৰাইজে এবাৰ 100+ মোৰ ষ্টেটমেণ্ট মতে এবাৰ নিৰ্বাচনত 100+ আমি বিজেপিৰ লগত সহায়িতা কৰিব লাগিব। অহা 9 তাৰিখে আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি
জিতুল গোস্বামী বিপুল ভরা জয়যুক্ত কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ কাৰণে অসমত শক্তিশালী চিফ মিনিষ্টাৰ বনোৱাৰ স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো দিব লাগিব সকলোৱে দিবতো সঁচা ভোট পিহি বহিতে নাচিনা তোমাৰ কাট কইতা নিলে আপৰ Oleh tanah hong kong lo, lasini likato kumita niya kong penchorosi, na tumda, hoy ke do akar bitum anta, sarsi ti akahay pen, lapet